নমস্কাৰ জয় আই অসম জুবিন দাৰ আমি সঁচা অনুৰাগী হয়নে নহয় সেইটো আমি কাক ক'বলৈ নাযাওঁ দেখাবলৈও নাযাওঁ বিকজ আমি এটা ফোকাস থাকিব লাগে জুবিন দাৰ ওপৰত #জাষ্টিস ফৰ জুবিন গাৰ্গ সেইটো ন্যায় দিব লাগে হেতুৰ ওপৰত ফোকাস থাকিব লাগিব দ্বিতীয় কথাটো হ'ল জুবিন দাৰ সঁচা অনুৰাগী হয়নে নহয় এইটো আমি জুবিন দাক দেখুৱাব লাগিব তাৰ বাহিৰে পৃথিৱী কাকো আমাক দেখুৱাব দৰকাৰ নাই যদি দেখুৱাব আছে আমি জুবিন দাক দেখুৱাম আৰু সেইটো আমি কেনেকৈ কৰিম যেতিয়া জুবিন দা জীয়াই আছিলে সকলোৱে গম পায় জুবিন দাই কি বস্তু ভাল পাইছিলে মানুহৰ লগতে জীৱ জন্তু চৰাই গছ গছনি এইবোৰ বস্তু ভাল পাইছিলে গছ কটাৰ কাৰণে আন্দোলনলৈকে কৰিছিলে মানুহে গছ যেতিয়া কাটিব আহিছিলে দীঘলী পুখুৰী যিবোৰ গছ আছে সেইবোৰ যেতিয়া চৰকাৰে কাটিব খুজিছিলে তেতিয়া জুবিন গাৰ্গ নিজে গৈছিলে তাতে জুবিন দাই নিজে গৈ কিনে আন্দোলন কৰিছিলে অনশন কৰিছিলে সো জুবিন দা থাকোতে চৰকাৰে সেই দীঘলী পুখুৰীৰ গছবোৰ কটা নাছিলে তেতিয়া সেইবোৰ সৰকাৰৰ ফালৰ পৰা কৈছিল হেবোৰ গছ নাকাটে বুলি কৈছিলে সো যেতিয়ালৈকে জুবিন দা জীয়াই আছিলে তেতিয়ালৈকে তো হেবোৰ কৰা নাছিলে বৰ্তমান মানে এনেকুৱা হৈ আছে খবৰ ওলাইছে বহুত আমাৰ অভিনেতা ৰবি শৰ্মা ডাঙৰীয়া তেখেতেও কৈছে যে জুবিন দা ঢুকুৱাৰ পাছতে গছ কেডাল যে কাটিছে হেতু কাৰণে তেখেতে বেয়া পাইছে আৰু এটো বেয়া পোৱা কথা এটো গোটে অসমবাসীয়ে বেয়া পাব এটো কৰিব নালাগিছিলে যদি কৰিছে মই এতিয়ালৈকে 100% শিওৰ নহয় গছ কেডাল কাটিছে নে কাটা নাই সো যদি কাটা নাই দ্যাটস গুড থ্যাংক ইউ আৰু যদি কাটিছে তেনেহলে তো বহুত বেছি বেয়া হৈছে কেছটো আৰু যদি কাটা নাই আমি কাটিব দিব নালাগে আৰু কাটিব দিব নালাগাৰ কাৰণে আমি আন্দোলন কৰিব লাগিব তাতে গৈ আৰু যদি গোটে অসমৰ পাব্লিক যেটো #জাষ্টিস ফৰ জুবিন গাৰ্গ লিখি আছে অকল হেতু লিখিলে নহব হেতুৰ লগতো মানে জুবিন দাই যি বস্তু ভাল পাইছিলে যি বস্তু চৰকাৰ কৰিব দিয়া নাছিলে হেবোৰ বস্তু আমিও কৰিব লাগিব গোটে অসমবাসীয়ে কৰিব লাগিব সো দীঘলী পুখুৰীৰ গছবোৰ জীয়াই ৰাখিব লাগিব আমি হেবোৰ গছ যেতিয়া কাটিব আহিব গোটে যিমান পাব্লিক আছে অসমৰ সবে তাতে যাব লাগিব আন্দোলন কৰিব লাগিব চৰকাৰৰ লগত ভালকে কথা পাতিব লাগিব তেখেতৰ লগত ডিসকাশনত কথা পাতিব লাগিব এক সাংবিধানিক সিস্টেমত যোনটো চলে হেতু কৰিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিব লাগিব যাতে সেই গছ কেডাল নাকাটে সেই কাৰণে আমি ৰিকুৱেষ্ট কৰিব লাগিব সো সেই কাৰণে আমি সকলে প্ৰস্তুত থাকিব লাগিব আৰু হেবোৰ যদি আমি কৰিব নোৱাৰো গছ কেডাল যদি আমি জীয়াই ৰাখিব নোৱাৰো দীঘলী পুখুৰীত ইমান সৌন্দৰ্য বস্তু গছ কেডাল কাটিলে জুবিন দা যেনেকৈ কৈছে কিডাল হ'ব গছ কেডাল কাটিলে কিডাল হ'ব দীঘলী পুখুৰীৰ সৌন্দৰ্য ঘূৰাই আহিব নেকি এইটো কথা কৈছিলে কথাটো হয় বাৰু গছ কেডাল কাটিলে কাটা পাছত নতুনকৈ গছ ৰুই দিব একো লাভ নাই 100 বছৰ 200 বছৰৰ গছ আছে যেহেতু হেবোৰ ইমান ডাঙৰ হ'বলৈ কিমান দিন লাগিব আৰু 100 বছৰ ওয়েট কৰিব লাগিব ন সো সেই এনেকৈ গছ কেডাল যে কিবা বেয়া হৈছে সেই কাৰণে কাটিব হেতুটো নহয় ন গছ কেডাল ভাল আছে সো গছ কেডালক আমি জীয়াই ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মা CM ছাৰক ৰিকুৱেষ্ট কৰিব লাগিব যাতে গছ কেডাল নাকাটে জুবিন দাৰ কাৰণে যাতে গছ কেডাল নাকাটে আৰু সেই গছ কেডাল নাকাটিলে আমি ভাবিম সকলোৱে জুবিন দাৰ সঁচা অনুৰাগী হয় হেতু হ'ব প্ৰমাণ জুবিন দাৰ সঁচা অনুৰাগী হোৱাটো সো গছ বছক জয় জুবিন দা থ্যাংক ইউ জয় আই অসম